এতিয়া যাব লৈছোঁ হনুমান মন্দিৰলৈ, যিহেতু ৰাতিপুৱা মানে বহুত বৰষুণ আছিলে, সেইটো কাৰণে যোৱা নহ'ল। এতিয়া মানে সি আহিছে আৰু মই জল্দি জল্দি গা ধুই আহিছোঁ। এইটো ৰখি আছে দেখিছে, পুৰা খঙত ৰখি আছে বুলি ভাবিছে নেকি? তাৰ পাছতে এয়া লাডু কিনি ল'লোহি, যিহেতু হনুমানজীৰ ফেভৰেট, লগতো লাগিবই। এয়া ধুনীয়াকৈ পূজা কৰি ল'লোঁ আৰু দেখিছে নহয় হনুমানজীক ইমান ধুনীয়াকৈ সজাইছে। তাৰপাছতে প্ৰসাদ দিলে আৰু সৌৰভে পূজা নকৰিলে কাৰণ সি ভুলতে মাছ খাই পালে, কিন্তু মোক কিন্তু লৈ আহিছে দেই, মোৰ আহিব মন আছিলে যে। তাৰপাছতে আমি এইফালে মানে চিংৰা ৰসগোল্লা খাই ল'লোঁ। আমাৰ অকল মানে ওলাই গ'লে খোৱা। তাৰপিছতে সি ক'লে যে এনেকুৱা জয় শ্ৰীৰাম লিখা পতাকা এখন লগাওঁ চাদৰৰ ওপৰত লগাবলৈ, যিহেতু কেইবাটা কালাৰো আছিলে, সেইকাৰণে আমি কোনখন লওঁ কোনখন নলওঁ হৈ গৈছিলোঁ। তাৰপিছতে যেনিবা এই অৰেঞ্জখন আমি চিলেক্ট কৰিলোঁ, দাদাজনে পেকিং কৰি দিলে। তাৰপিছতে গ'লোঁ ফুচকা খাবলৈ। আচলতে আগতে ইমান নাখায় যদিও মানে কেতিয়াবা খায় কেতিয়াবা নাখায়, কিন্তু আজিকালি মানে য'তে হ'লেও যেতিয়াই হ'লেও ফুচকা খাবই। মই নাখাওঁ বুলি ক'লেও সি খাবই মানে। মোৰ নিচিনা একেবাৰে ফুৰ্তি কৰি পেলালোঁ। তাৰপিছতে বেংকত কাম এটা আছিলে কৰি ল'লোগে। এইফালে তাৰ পৰা ঘূৰি আহোঁতে খিচিৰি পালোঁ। আমি যাওঁতে দিয়া নাছিলে, এতিয়া দি আছিলে যিহেতু এৰিবতো নোৱাৰি, খাবতো লাগিবই। 4 পাতিমান যেনিবা খাই দিলোঁ। এতিয়া ভাওনা চাবলৈ বুলি ওলাইছোঁ। এতিয়া ৰেডি হৈ লৈছোঁ আৰু ভণ্টিৰ লগৰ কেইজনীও আহিছে, আপোনালোকক অলপ ক্লিপ দেখুৱাম। আৰু আজি যিহেতু লাষ্ট দিন, বেয়াও লাগিছে, এইকেইদিন সদায় মানে এটা অভ্যাস হৈ গৈছিলে যে। আজি লাষ্ট বাৰৰ কাৰণে আমাৰ পৰিৱেশটো দেখাই দিওঁ। এনেও আজিৰ পৰা আপোনালোকে দেখিব নাপায়, আমিও দেখিব নাপাওঁ। যিহেতু আজি একেটা দিনতে হনুমান জয়ন্তী আৰু ভাওনা আছিলে, দিনত হনুমান মন্দিৰ গৈছিলোঁ, অলপ ভাগৰো লাগি আছিলে, সেইকাৰণে ভাওনালৈ বুলি অলপ দেৰিকৈ গৈছিলোঁ যদিও এয়া একেবাৰে ভাল সময়তে পাইছোঁগৈ। ভাওনা একেবাৰে আৰম্ভ হ'ব হৈছে। এয়া দেখিছে নহয়, আমাৰ ঘৰৰ ওচৰৰে ভাইটিৰ লগৰে হ'ব। সি ইমান ধুনীয়া কৰিছে মানে, সকলোৱে ভাল পাইছে। আৰু ই হৈছে মানে লক্ষী যিজনী হৈছে তাৰ ভায়েক তাৰ ভায়েক। সিহঁত দুটাই খুব ধুনীয়া কৰিছে, সকলো মানুহে ভাল পাইছে। মানে সকলো মানুহে কৈছে আৰু ইমান ধুনীয়া কৰিছে সিহঁত দুটাই ককায়েক ভায়েকে। এইফালে ভণ্টি, তাইৰ লগৰ দুজনীও আহিছিলে, কিন্তু ভিডিঅ'ত ল'বলৈ নহ'ল। এয়া মোৰ লগৰ দুজনী, এয়া ধুনীয়াকৈ আমি চাই আছোঁ। মই বোলো অকণমান ক্লিপ এটা লৈ থওঁ মেমৰিজ হিচাপে, যিহেতু বেলেগকৈ ভিডিঅ' কৰা নাই হোৱা। এইফালে দেখিছে নহয় মোৰ লগৰ এজনী বায়েকৰ ছোৱালী, মানে আমি মাহীয়ে কৈছোঁ। আৰু তাই মানে একে জেগাতে নাথাকে, সেইকাৰণে ইজনীৰ মাহীয়েকৰ কোলালৈ গৈছে, সিজনী মানে ইকোলা সিকোলা হৈ আছে আৰু দেখিছেনে পোৱালীজনীও মৰম লগা, ময়ো সেইকাৰণে কোচতে টানি লৈ আছোঁ। ৰাতিৰ 1:30 বাজিছে, আমাৰ এতিয়া ভাওনা চাই হৈছে। ভণ্টিহঁত মানে 10 মিনিটমান আগত গুচি আহিলে সিহঁতে, যিহেতু আজি ইমান দীঘলীয়া নাছিলে, আনকালেতো বহুত দীঘলীয়া থাকে, মানে 3টামান বাজে। তাৰপাছতে আপোনালোকে ক'বচোন, মানে আমি একেবাৰে সৰুৰ পৰা